আজি আমি নগাঁও জিলাৰ ৰূপসীঘাট বিধানসভা সমষ্টিত এখন গণসমাৱেশ কৰিছিলোঁ। হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিছে। হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে জয়াই অসম ধ্বনিত দিছে। হিমন্ত বিশ্ব শৰ্মাই কয় যে মুছলমান মানুহবিলাকে পাকিস্তানক ভাল পায়, বাংলাদেশক ভাল পায়। আজি হাজাৰ হাজাৰ মানুহে একেলগে থিয় হৈ লৈ কৈছে যে জয় আই অসম। যে অসমত আমি বাস কৰোঁ, সেই আই অসমীক আমি ভাল পাওঁ, তাৰ জয় হওক। সেই কথা সংখ্যালঘু ৰাইজে কৈছে। আজি সংখ্যালঘু ৰাইজে একেমুখে কৈছে যে 2026 চনত বিজেপিক পৰাভূত কৰিব লাগিব। আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে বিৰোধী দলবিলাক আটাইবিলাক একলগ হৈ বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে। সংখ্যালঘু ৰাইজে একেলগতে আজি বিজেপি মুৰ্দাবাদ, AIDF মুৰ্দাবাদ ধ্বনি দিছে। দুটা সাম্প্ৰদায়িক দল, এটা হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু আনটো মুছলমান সাম্প্ৰদায়িক দল AIDF, এই দুইটা দলক একেলগতে ব্ৰহ্মপুত্ৰলৈ বান্ধি দলিয়াই দিম বুলি কৈছে। এইটো এটা অসমৰ মানুহৰ কাৰণে বহুত ডাঙৰ ভাল খবৰ। 2026 চনটো আমি সকলোৱে মিলি বিজেপিক পৰাভূত কৰিব লাগে। আৰু বিশেষভাৱে সংখ্যালঘু বহু সমষ্টি আছে, যি সমষ্টিবিলাক আপোনালোকে সকলোৱে জানে যে তাত বিজেপি কেতিয়াও জিকিব নোৱাৰে। তাত আমি কংগ্ৰেছ আৰু ৰাইজৰ দলে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ, য'ত 80%, 90% সংখ্যালঘু মানুহ আছে, য'ত বিজেপি কেতিয়াও জিকিব নোৱাৰে। তাত আমি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম। গতিকে সেই আটাইবিলাক সমষ্টিত সেইকাৰণে আমি সভা সমিতি কৰি আছোঁ। ৰাইজৰ আমাৰ প্ৰতি সাংঘাতিক ধৰণৰ মৰম, সমৰ্থন আৰু আশীৰ্বাদ আমি দেখিবলৈ পাইছোঁ। মানুহবিলাকে আমাক মৰম কৰিছে। মই আশা কৰোঁ যে আমি সকলোৱে মিলি 2026 চনত বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম আৰু লগতে AIDFকো ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব পাৰোঁ। যদি সেই মিত্ৰতা নকৰে তেতিয়াহ'লে ৰাইজৰ দলে কেইটা মিত্ৰতা হ'ব লাগিব আৰু হোৱা উচিত বুলি মই ভাবোঁ। বিজেপিক যদি পৰাভূত কৰিব লাগে, বিজেপিক যদি খেদিব লাগে, মিত্ৰতা হ'ব লাগে। আমি সেইকাৰণে মিত্ৰতাৰ কাৰণে বহুতবাৰ এলাইন দিলোঁ, বহুতবাৰ আমি আহ্বান দিলোঁ, বহুতবাৰ আমি অনুৰোধ কৰিলোঁ। কিন্তু কংগ্ৰেছে কথাটো শুনিব খোজা নাই। অহংকাৰৰ মদগৰ্বী অহংকাৰত থাকি তেওঁলোকে কথাটো শুনিব খোজা নাই। সেইকাৰণে আমি কংগ্ৰেছক এতিয়া কৈছোঁ যে ঠিক আছে, আমি তোমালোকক আৰু কেতিয়াও ৰিকুৱেষ্ট নকৰোঁ, আমি তোমালোকক আহ্বান নজনাওঁ। আমাৰ দুৱাৰ খোলা থাকিব। যদি কেতিয়াবা মিত্ৰতা বিচাৰা, তোমালোকে আমাৰ দুৱাৰত টুকুৰ দিয়া, আমি কিন্তু আৰু তোমালোকৰ দুৱাৰত টুকুৰ দিম। এতিয়াৰ পৰা কংগ্ৰেছে যদি মিত্ৰতা বিচাৰে, কংগ্ৰেছে নিজে আমাৰ ওচৰলৈ আহিব লাগিব, আমি নাযাওঁ। স্পষ্ট কথা, অতি স্পষ্ট কথা। কাৰণ এনেকে নহ'ব। আমি সকলোৱে মিলি জাতীয় স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত, মানুহৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত আমি বিজেপিক খেলিব পাৰিছোঁ, একলগ হোৱাৰ কথা কৈছোঁ। কিন্তু কংগ্ৰেছে তেওঁলোকৰ নিজৰ ব্যক্তিগত, নিজৰ কাৰোবাৰ চিফ মিনিষ্টাৰৰ স্বাৰ্থত, কোনোবা মন্ত্ৰী হোৱাৰ স্বাৰ্থত বা তেওঁলোকৰ নিজৰ দলক অকল শাসনলৈ অনাৰ স্বাৰ্থত তেওঁলোকে কথা কৈ আছে। এইটোতো নহ'ব। সেইকাৰণে আমি সকলোৱে মিলি একেলগতে এতিয়া স্পষ্টকৈ কৈ দিছোঁ যে এইবাৰ যদি ইলেকশ্যন হ'বলৈ হয়, তেতিয়াহ'লে আহক। আমি কাৰো কাৰণে আৰু আবেদন নিবেদন কৰি নাথাকোঁ। তেওঁলোকে যদি আমাৰ দুৱাৰত টুকুৰ দিয়ে, তেতিয়াহ'লে তেওঁলোক আমাৰ ওচৰলৈ আহিব পাৰে। আমি কিন্তু এলায়েন্স বিচাৰোঁ। আগতেও এলায়েন্স বিচাৰিছিলোঁ, এতিয়াও এলায়েন্স বিচাৰোঁ আৰু ভৱিষ্যতেও এলায়েন্স বিচাৰিম। কিন্তু এলায়েন্স বিচাৰিবলৈ যাওঁতে আমাক যি ধৰণে অৱজ্ঞা কৰা হৈছে, এইটোক আমি সহ্য কৰিব পৰা নাই। সেইকাৰণে আমি আৰু বৰ বেছি কথা কৈ নাথাকোঁ। আমাৰ পিনৰ পৰা দুৱাৰখন খোলা ৰাখিছোঁ। যদি আহে ভাল কথা, নহ'লে আমি সকলোতে প্ৰতিদ্বন্দ্বিতা কৰিম। কিমানটা চিটত খেলিম এতিয়ালৈকে কোৱাটো সম্ভৱপৰ নহয়। কিন্তু অন্ততঃ সংখ্যালঘু এলেকাবিলাকত, যিমানবিলাক সংখ্যালঘু এলেকাত এটাও চিটত বিজেপি জিকিব নোৱাৰে, সেই চিটবিলাকত নিশ্চয় আমি সকলোৱে বন্ধুত্বপূৰ্ণভাৱে কংগ্ৰেছ আৰু আমি একেলগে খেলিব পাৰোঁ। তেনেকুৱা অন্ততঃ 24টা চিট আছে অসমত। সেই 24টা চিটত তেওঁলোকেও খেলক, আমিও খেলোঁ, বঢ়িয়া হ'ব। আৰু বাকীবিলাক চিটত আমি এলায়েন্স কৰি লওঁ, কি মজা হ'ব। বিজেপিক আমি হৰুৱাব পাৰিম। মই ভাবোঁ যে এতিয়া আমি একেলগতে ইলেকশ্যন খেলিবৰ কাৰণে আমি নিজকে প্ৰস্তুত কৰিছোঁ। ইমান দিন ধৰি একেলগে খেলিম বুলি ভাবি ৰৈ থাকিলোঁ, আমাৰ কাম কাজ পেলাই থৈ দিলোঁ। এতিয়া একেলগতে খেলিম এই কনচেপ্টটো লৈ আছোঁ, কিন্তু দ্বিতীয় প্লেন এটা সাজু কৰি পেলাইছোঁ যে যদি তেওঁলোক নাহে, তেতিয়াহ'লে আমি কেনেকৈ ইলেকশ্যন খেলিম তাৰ সিদ্ধান্ত লৈ পেলাইছোঁ। সমাগত বিধানসভা নিৰ্বাচন আৰু বিজেপি চৰকাৰখনে 2026 চনৰ ইলেকশ্যনৰ আগত হিন্দু মুছলমানৰ কাজিয়া লগাব খুজিছে, খোলা কথা। আৰু সেই কামটো কৰিবৰ কাৰণে তেওঁ বহু মানুহক মেলি দিছে। কেতিয়াবা উচ্ছেদৰ জৰিয়তে তেওঁ হিন্দু মুছলমানৰ সংঘাত দেখুৱাব খুজিছে, কেতিয়াবা কোনোবা মানুহক উচ্চতাই লৈ হিন্দু আৰু মুছলমানৰ সংঘাত লগাব খুজিছে। এনেকে ব্যাপক ৰূপত হিন্দু আৰু মুছলমানৰ এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে বিজেপি আৰু RSSে 2026 চনৰ নিৰ্বাচনৰ আগত আমি পৰিকল্পনা কৰা দেখিবলৈ পাইছোঁ। সেইকাৰণে মই অসমবাসী ৰাইজক বাৰম্বাৰ অনুৰোধ কৰি আছোঁ যে হিন্দু মুছলমানৰ কাজিয়া লাগিলে কেতিয়াও পেট্ৰলৰ দাম নকমে।
হিন্দু মুছলমানৰ কাজিয়া লাগিলে আমি কেতিয়াও দাইলৰ দাম বা মিঠাতেলৰ দাম কমকৈ নাপাওঁ। হিমন্ত বিশ্ব শৰ্মাই হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিম বুলি কৈ, নৰেন্দ্ৰ মোদীয়ে হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিম বুলি কৈ 2 টকাৰ নিমখ আজি 20 টকালৈ দাম বঢ়াই দিলে। 2 টকাৰ কণী ডিম, মুৰ্গীৰ ডিম আজি 8 টকা বা 10 টকা হৈ গ'ল। মূল্যবৃদ্ধিয়ে মানুহক চলিব নোৱাৰা কৰি দিছে। ব্যৱসায় বাণিজ্যত চবৰ মন্দাৱস্থা। যিকোনো এজন ব্যৱসায়ী সোধক, আগতে মাৰোৱাৰী মানুহবিলাকে খুব বিজেপিক সমৰ্থন কৰিছিলে নহয়, এতিয়া মাৰোৱাৰী মানুহক সোধক যে আপোনালোকৰ ব্যৱসায় কেনেকুৱা, চবেই ক'ব যে খাই পেলালে, পৰিস্থিতি বেয়া। চৰকাৰী চাকৰিয়ালক সোধক, হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ দিছে যে চৰকাৰী চাকৰিয়ালে বিজেপিক ভোট নিদিয়ে। কেলে? চৰকাৰী চাকৰিয়ালে বুজিছে এইটো এটা ভয়ংকৰ চৰকাৰ। গতিকে অসমবাসী ৰাইজে সিদ্ধান্ত ল'ব লাগিব যে 2026-ত আমি বিজেপিক হৰুৱাম। আৰু 2026-ত আমি বিজেপিক হৰুৱাবলৈ হ'লে এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে বিজেপিৰ গ্ৰাফডাল ক্ৰমান্বয়ে তেওঁলোকৰ জনপ্ৰিয়তাৰ গ্ৰাফডাল তললৈ নামি আহি আছে। হিমন্ত বিশ্ব শৰ্মা যে 2026-ত আকৌ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে মোটামুটি অসমৰ মানুহে বুজি লৈছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ সংঘাত লগাব খুজিছে। মই সমৰ্থন কৰিলোহেঁতেন যদি কোনোবা সংখ্যালঘু বিদেশী মানুহক যদি বাংলাদেশলৈ ঘূৰাই পঠিয়াবৰ কাৰণে উচ্ছেদ কৰিছে, তেতিয়াহ'লেতো মই ছাপোৰ্ট দিলোহেঁতেন। বিদেশীক যদি খেদাই পঠিয়ালে। কিন্তু এতিয়া সকলো মানুহৰ ওপৰতে অত্যাচাৰ কৰিছে অকল মুছলমান, যাতে মুছলমানক আক্ৰমণ কৰিলে হিন্দুবিলাকে তেওঁলোকক ভোট দিব। এইটো হ'ল তেওঁলোকৰ এভিকশ্যনটো হ'ল ইলেকশ্যনেই এটা অস্ত্ৰ, তেওঁলোকৰ ভোট জিকাৰ অস্ত্ৰ। এইটো কেনেকৈ সমৰ্থন কৰিম কওক? এইটোতো আমি সমৰ্থন কৰিব নোৱাৰোঁ। আৰু মুছলমানৰ ঘৰ ভাঙি যদি অসমৰ খিলঞ্জীয়া মানুহক দিয়ে তেতিয়াহ'লেও বাৰু সমৰ্থন কৰি দিলোঁ। কিন্তু মুছলমানৰ ঘৰ ভাঙিটো কোনো অসমীয়া মানুহক মাতি দিয়া নাই। আদানী আৰু আম্বানীকে মাতি দিছে, ৰামদেৱকে মাতি দিছে। এজনো অসমীয়া মানুহেতো তেওঁৰ দিনত মাতি পোৱা নাই। পাইছে নেকি? একদৰা মাটিটো পোৱা নাই। গতিকে মই ভাবোঁ যে সেইকাৰণে আজিৰ দিনটোত মই স্পষ্টকৈ ক'ব খোজোঁ যে বিজেপিয়ে আমাৰ মাজত সংঘাত লগাব খুজিছে, হিন্দু মুছলমানৰ দাংগা লগাব খুজিছে। দাংগা লগাই আমাৰ দেশখন অস্থিৰ কৰিব খুজিছে। 2026-ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে। প্ৰত্যেকজন অসমীয়া যাৰ মগজু আছে, যাৰ চেঞ্চিটিভনেছ আছে, যাৰ বিবেক আছে, প্ৰত্যেকজন অসমীয়াই এনেকুৱা সাম্প্ৰদায়িক সংঘাত আৰু সংঘৰ্ষৰ পৰা আঁতৰি থাকিবৰ কাৰণে মই প্ৰত্যেকজন অসমীয়াকে আহ্বান জনাইছোঁ।